Hello students, welcome back to our YouTube channel Science Career YT. Today in this video we will discuss about your in-text question from your chapter number 1, that is matter in our surroundings. So firstly we will discuss the questions of page number 3. तो प्रथमे आमी page number 3 এর आमी questions বিলাক आमी আলোচনা কৰিম. So first question ইয়াত দিয়া আছে, which of the following are matter? তলত দিয়া বিলাকৰ ভিতৰত কোন বিলাক হৈছে matter বুলি উলিয়াব দিছে. Chair, love, air, smell, hat, almonds, thoughts, cold drink, smell of perfume এইবিলাকৰ ভিতৰত এতিয়া আমাক উলিয়াবলৈ কোনবিলাক matter হয় বুলি. So আমি জানো anything that occupies space and has mass is called matter. যাৰ এটা স্পেস অকুপাই কৰিব পাৰে আৰু কি এয়াৰ মাস থাকিলে আমি তাক matter বুলি ক'ব পাৰো. তো এইবিলাকৰ ভিতৰত কাৰ মাস আছে আৰু ইহঁতৰ কাৰ এটা স্পেস অকুপাই কৰিব পাৰে হেতু আমাক এতিয়া লাগে. ঠিক আছে. So matter can exist in three physical states, solid, liquid and gas. এটো আমি জানো যে matter তিনটা physical state আছিলে, solid, liquid আৰু gas বুলি. So এতিয়া এইবিলাকৰ ভিতৰত আমাৰ কোনবিলাক আমাৰ matter হয় হেতু আমি এতিয়া উলিয়াম. So এতিয়া আছে matter ভিতৰত কোনবিলাক পৰে, chair, almonds, cold drink, air, smell of perfume এইবিলাক আমাৰ matter ভিতৰত পৰে. chair তোমালোকে জানা ইয়াৰ এটা কি আছে, ইয়াৰ মাছ এটা আছে আৰু ই এটা ঠাই দুখ ল'ব পাৰে. আলমন্ডছ আমি খাওঁ এটো দেখো তাৰ মাছ আছে, আমি কেজি হিচাপত কিনি আনো. কোল্ড ড্ৰিংকছ তোমালোকে দেখিছা. ঠিক আছে. তো এয়াৰৰ আমাৰ কি আছে, মাছ আছে, আমাৰ ই এডোখৰ ঠাই এটা ল'ব পাৰে. ঠিক আছে. স্মেল পাৰফিউমৰ এইটো আছে. ঠিক আছে. তো তাৰ ভিতৰত আকৌ আমাৰ নন মেটাৰ ভিতৰত কি পৰে, লাভ, হেড আৰু থটছ. এইবিলাকক আমি ইয়াৰ এইবিলাকৰ মাছ উলিয়াব নোৱাৰোঁ. হেড, থট এইবিলাক আমি মাছ উলিয়াব পাৰোঁ জানো, নোৱাৰোঁ. চ' দে আৰ নন মেটাৰ্ছ. তো এতিয়া আমাক সুধিছে question number 2 is give the reason of the following observation. The smell of hot sizzling food reaches you several meters away, but to get the smell from the cold food you have to go close. ইয়াত কৈছে যে আমাৰ গৰম ভাতৰ ওচৰত বা গৰম খাদ্যৰ ওচৰত খাদ্যৰ আমি স্মেলটো সোনকালে পাম. ঠিক আছে. কিন্তু আমাৰ ঠাণ্ডা ভাত বা খাদ্য আমাৰ কিবা এটো থাকিলে আমি তাৰ স্মেল ল'বলৈ হ'লে ওচৰত যাব লাগিব. মানে আমি মাংস বনালে যে আমি অতি সোনকালে আমি দূৰৰ পৰা যে গোন্ধ পাওঁ মাংস বনিছে বুলি, তো ইয়াৰ কাৰণটো কি হ'ব পাৰে, ইয়াৰ এনসাৰটো আমি এতিয়া জানিম. তো ইয়াত কৈছে solid diffuse at very low rate. solid বিলাক এটা slow rate or diffuse হয়. But if the temperature of the solid increase, then the rate of the diffusion of the solid particle into air increase. যেতিয়া টেম্পারেচারটো ইনক্রিজ হয় সলিডৰ টেম্পারেচারটো যেতিয়া ইনক্রিজ হয় তেতিয়া কি হয়, আমাৰ ৰেট অফ ডিফিউশনৰ ৰেটটো সলিড পাৰ্টিকলছৰ বতাহত এয়াৰত ইনক্রিজ হয়. দিস ইজ ডিউ টু দ্য ইনক্রিজ ইন কাইনেটিক এনার্জি. আমি আগতে আলোচনা কৰিছোঁ কাইনেটিক এনার্জি বিষয়টো. টেম্পারেচার ইনক্রিজ হলে কাইনেটিক এনার্জি ইনক্রিজ হয়. সো কাইনেটিক এনার্জিৰ কাৰণে দিস ইজ ডিউ টু দ্য ইনক্রিজ ইন কাইনেটিক এনার্জি অফ সলিড পাৰ্টিকলছ বিলাকৰ কাইনেটিক এনার্জি ইনক্রিজ হোৱাৰ কাৰণে টেম্পারেচার দিয়াৰ লগে গৰম কৰাৰ লগে লগে তাৰ কাইনেটিক এনার্জিটো কি হ'ব, ইনক্রিজ হ'ব. সো হেন্স দ্য স্মেল অফ সিজলিং ফুড ৰিচেছ আস ইভেন এট এ ডিষ্টেন্স. আমি দূৰত থাকিলেও আমি সিজলিং আমি বনাই থকা হট সিজলিং ফুডৰ আমি স্মেলটো আমি পাওঁ দূৰলৈকে, কাৰণ কাইনেটিক এনার্জি বাঢ়ি যায় আৰু ডিফিউশনৰ ৰেটটো বাঢ়ি যায়. ঠিক আছে. বাট টু গেট দ্য smell of cold food we have to go close. so ওচৰত যাব লাগিব. So ইয়াৰ পিছত আমাৰ কোৱেশ্চন আছে, a diver is able to cut through water in a swimming pool. Which property of matter does this observation? So ইয়াৰ answer হ'ব, the ability of the diver to cut through the water in swimming pool shows that the matter is made up of particles. So next আমাৰ কোৱেশ্চন আছে, what are the characteristics of particles? এটো আমি আগতে পঢ়িছো. the characteristics of particle are the particles of matter have space between them. ঠিক আছে. তাৰ পিছত আছে particles of matter are continuously moving আৰু particles of matter attract each other. এটো আমি আগতে পঢ়িলো. So আমাৰ পেজ নম্বৰ 6 ত কোৱেশ্চন আছে, the mass per unit volume of a substance is called density. এটো দিয়া আছে, density দিয়া আছে. ঠিক আছে. definition দিয়া আছে, arrange the following in order to increasing density. এইবিলাকৰ ডেনসিটিটো কাৰ বেছি হয় হেতুৰ ওপৰত আমাক এৰেঞ্জ কৰিব কৈছে. তো আমাক অলৰেডি দিয়া আছে যে মাস পাৰ ইউনিট ভলিউম. ঠিক আছে. মাস বাই ভলিউম হলে ইয়াৰ ডেনসিটি হ'ব. তো কাৰ ডেনসিটিটো বেছি ওলাব হেতু আমাক এটা এনসাৰ উলিয়াব কৈছে. ইয়াত দিছে এয়াৰ এক্সহাস্টেড ফ্ৰম চিমনিজ, হানি, ওয়াটার, চক, কটন এন্ড আইরন. এইবিলাকৰ ভিতৰত কাৰ ডেনসিটিটো বেছি হয় এটো আমাক লিখিব দিছে. সো ইয়াত আমাৰ আছে সবচে আমাৰ কম ডেনসিটিটো আমাৰ এয়াৰৰ. ঠিক আছে. এয়াৰৰ ডেনসিটিটো কম হয়. তাৰপিছত এক্সহাস্টেড ফ্ৰম চিমনি, কটন, ওয়াটার, হানি, চক. ঠিক আছে. এইটো আকৌ চকে ওলাই, ইয়াত আইৰন হ'ব লাগিছিলে. দিস শুড বি আইৰন. ওকে.
দিছ উড বি আইৰণ চ' চক এণ্ড আইৰণ তো আইৰণটো চবচে বেছি ডেন্স মেটেৰিয়েল হয় বেছিকৈ ইয়াত পাৰ্টিকলছ আছে চকত তাতকৈ কম হনীত তাতকৈ কম ৱাটাৰত আৰু কম কটনত কম চিমনি এক্সজেষ্টেড ফ্ৰম চিমনি চাটো কম আৰু এয়াৰত চবচে কম আছে ঠিক আছে ডেন্সিটিটো এতিয়া নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 দিয়া আছে 2a দিয়া আছে টেবুলেট দ্য ডিফাৰেঞ্চেছ ইন দ্য কেৰেক্টাৰিষ্টিক্স অফ ষ্টেটছ অফ মেটাৰ আমাৰ ষ্টেটছ অফ মেটাৰ সলিড লিকুইড গেছবিলাকৰ আমাক ডিফাৰেঞ্চ লিখিব দিছে চ' আমি ইয়াত লিখিছোঁ তিনিটা কেটেগৰী কৰিছোঁ সলিড লিকুইড গেছ এইবিলাকৰ আমি কেৰেক্টাৰিষ্টিক্সবিলাক আমি ডিফাৰেঞ্চ লিখিম কেৰেক্টাৰিষ্টিক্সত আমাৰ ডিফাৰেঞ্চখিনি আমি লিখিম এটা আমি চাম তো সলিডত কি কৈছে সলিড হেভ ডেফিনিট শ্বেপ এণ্ড ভলিউম লিকুইডত কৈছে ন' ডেফিনিট শ্বেপ liquid attain the shape of the vessels and gaseous state ki boli koise the gas have neither a definite shape nor a definite volume na definite shape ase na volume ase ya thik ase to solid ki ase ya definite shape ase ame janu tar liquid ase ya definite shape nai boli janu tar g2 ami janoka vessels ame janoka dhoroner container to tar shape tenokwa hoy boli ame janu aru gas tenokwa dhoroner kuno shape aru volume nai ঠিক আছে ইনকম্প্ৰেছিবিলিটি আমাৰ সলিড টু ইনকম্প্ৰেছিবল হয় কম্প্ৰেছিবল টু দ্য স্মল এক্সটেণ্ট লিকুইড টু স্মল হয় হাইলি কম্প্ৰেছিবল গেছখিনি হাইলি কম্প্ৰেছিবল হয় তাৰপিছত আছে দেয়াৰ ইজ এ লিটল স্পেচ বিটুইন দ্য পাৰ্টিকল অফ সলিডবিলাকৰ পাৰ্টিকলছৰ মাজত লিটল স্পেচ আছে আৰু লিকুইডত কি কৈছে দিছ পাৰ্টিকলছ হেভ এ গ্ৰেটাৰ স্পেচ বিটুইন দেম পাৰ্টিকলছ লিকুইডৰ পাৰ্টিকলছবিলাকৰ মাজত অলপ বেছি আছে স্পেচ বিলাক বেছি আছে তাৰ পিছত আমাৰ গেছত কৈছে দ্য স্পেচ বিটুইন দ্য গেছ পাৰ্টিকল ইজ দ্য গ্ৰেটেষ্ট মানে সবচে বেছি আছে ইয়াত আমাৰ সলিড লিকুইড আৰু গেছৰ ভিতৰত সবতকৈ বেছি কিহত আছে গেছত আছে সো তাৰ পিছত আছে দ্য পাৰ্টিকলছ এট্ৰেক্ট ইচ আদাৰ ভেৰি ষ্ট্ৰংলি সলিডৰ পাৰ্টিকলছ বিলাকৰ কি আছে দিছ পাৰ্টিকলছ এট্ৰেক্ট ইচ আদাৰ সলিডৰ পাৰ্টিকলবিলাকে এইটো সেইটো পাৰ্টিকলৰ মাজত ষ্ট্ৰং কি আছে সিহঁতৰ এট্ৰেকশ্যন আছে তাৰপিছত কি কৈছে লিকুইডত কৈছে দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন দ্য লিকুইড পাৰ্টিকল ইজ লেছ দেন সলিড পাৰ্টিকলবিলাকৰ মাজৰ পাৰ্টিকলছৰ মাজৰ এট্ৰেকশ্যনটো যেনেকৈ আছিলে তাতকৈ অলপ কম হ'ব লিকুইডত তাৰপিছত গেছত কি কৈছে দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন ইজ লিষ্ট বিটুইন গেছেছ পাৰ্টিকলছ আৰু গেছেছ পাৰ্টিকলবিলাকৰ মাজত এট্ৰেকশ্যনটো একদম সবচে কম হ'ব বুলি কৈছে ঠিক আছে সো এতিয়া আমাৰ নেক্সট লাষ্টত দিয়া আছে সলিডত দিয়া আছে পাৰ্টিকলছ অফ সলিড কেনট মুভ ফ্ৰীলি সলিডৰ পাৰ্টিকলবিলাক কি হয় ফ্ৰীলি মুভ কৰিব নোৱাৰে বুলি কৈছে ঠিক আছে ফ্ৰীলি মুভ কৰিব নোৱাৰে কিন্তু আমাৰ লিকুইড পাৰ্টিকলছ মুভ ফ্ৰীলি লিকুইডৰ পাৰ্টিকলবিলাক ফ্ৰীলি মুভ কৰিব পাৰে আৰু gaseous particles are in a continuous random motion আৰু gaseous particle বিলাক এনি টাইম random motion ত ফ্ৰীলি মুভ কৰি থাকে সবচে বেছি ভালকে মুভ কৰি থাকে সো এতিয়া আমাৰ নেক্সট বিট আমাৰ দিয়া আছে কমেন্ট অন দা ফলোইং ৰিজিডিটি কম্প্ৰেছিবিলিটি ফ্লুইডিটি তো ইয়াৰ আমাৰ এইবিলাকৰ আমাৰ ডেফিনেশ্যন লিখিব কৈছে সো আমাৰ প্ৰথম ৰিজিডিটি আমি ডেফিনেশ্যনটো চাওঁ ৰিজিডিটি ক্যান বি এক্সপ্ৰেছ as the tendency of a matter to resist a change in shape to ki koise rigidity mane ki hoise rigidity can be expressed as a tendency eta power hoy of the matter to resist a change in shape mane hei matter to shape to jodi change hobo nidia jitu yar characters hoy thik ase ya power to hoy eta ami ডাস্টাৰক আমি কম্প্ৰেছ কৰি মিলি এক যিটো আমি তাৰ চেঞ্জ কৰিব নোৱাৰো শেপটো তো হেই যিটো কান নোৱাৰো হেই প্ৰপাৰ্টিকে আমি ৰিজিডিটি বুলি কম তেনেকুৱা ধৰণে ঠিক আছে তাৰপিছত নেক্সট আছে ফ্লুইডিটি ইজ দ্য এবিলিটি টু ফ্লো যেনেকৈ আমি ৱাটাৰৰ আৰু গেছক আমি সলিড আৰু লিকুইড আৰু গেছৰ আমি যেতিয়া কেৰেক্টাৰিষ্টিক্স পঢ়িছিলোঁ তেতিয়া আমি কৈছিলোঁ যে সিহঁতৰ কি আছে ফ্লুইডিটি প্ৰপাৰ্টি আছে তো ফ্লুইডিটি প্ৰপাৰ্টিৰ আমাৰ কি ওলালে যে সিহঁতৰ ফ্লো কৰিব পাৰে সিহঁতি ফ্লো কৰিব পাৰে ৱাটাৰ ফ্লো হয় এয়াৰ ব্লো হয় তো এইবিলাকক আমি ফ্লুইডিটি বুলি ক'ম তাৰপিছত নেক্সট আছে ফিলিং এ গেছ কণ্টেইনাৰ তো বাই ফিলিং এ গেছ কণ্টেইনাৰ উই মিন দ্যাট এটাইনমেণ্ট অফ শেপ অফ এ কণ্টেইনাৰ বাই গেছ মানে এটা কণ্টেইনাৰৰ ভিতৰত যদি আমি গেছ দিম তেনেহ'লে সেই গেছটোৱে সেই কণ্টেইনাৰৰে শেপটো লৈছে বুলি আমি ইয়াৰ পৰা ক'ব পাৰিম তাৰপিছত শেপৰ কথা কৈছে শেপ ডিফাইনছ এ ডেফিনিট বাউণ্ডেৰী মানে যাৰ যিকোনো এটা হেৰি ডেফিনিট বাউণ্ডেৰী থাকিব তাক আমি শেপ বুলি ক'ম ঠিক আছে সো তাৰপিছত আমাৰ কাইনেটিক দিয়া আছে কাইনেটিক এনাৰ্জি মানে কি হয় কাইনেটিক এনাৰ্জি মানে হয় যে কাইনেটিক এনাৰ্জি ইজ দ্য এনাৰ্জি পজেছড বাই এ পাৰ্টিকল ডিউ টু ইটছ মোশ্যন ইয়াৰ এটা পাৰ্টিকলছ এটা মোশ্যনৰ যিটো এনাৰ্জি থাকে সেই এনাৰ্জিটোকে আমি কি বুলি ক'ম কাইনেটিক এনাৰ্জি বুলি ক'ম তো ডেন্সিটি কি কৈছে ডেন্সিটি ইজ দ্য মাছ বাই ইউনিট ভলিউম আগতে আমি পঢ়িলোঁ এটা ইউনিট ভলিউমত যিমান মাছ থাকিব সেইটোকে আমাৰ ডেন্সিটি বুলি ক'ম হা ঠিক আছে মাছ বাই
ভলিউম টু হৈছে ডেন্সিটি সো এটা নাম্বাৰ 3 give reason বুলি কৈছে কিহৰ ৰিজন দিব কৈছে a gas fills completely the vessel in which it kept মানে কৈছে যেটো ভেসেলত গ্যাসক ফিল এটা গ্যাস তো হয় সেই ভেসেলটোৰে শেপটো লয় বুলি কৈছে আর আনসারটো আমি কেনেকৈ লিখিম there is a little attraction between particles of gas thus the gas particle move freely in all direction therefore gas completely fills the vessel in which it kept ঠিক আছে মানে কি কৈছে গ্যাসৰ পাৰ্টিকল বিলাক কি হয় ফ্রিলি মুভ কৰিব পাৰে অল ডাইৰেকশনত হেকাৰণে হিহঁতি যিমান স্পেস থাকে যেটো ভেসেলছত থোৱা হয় গোটেই ভেসেলছত পুৰা ৰেন্ডমলি হিহঁতি কি হয় কমপ্লিটলি কি হয় ভেসেলছৰ মাজত পুৰা ফিল হৈ থাকে ডিস্ট্ৰিবিউট হৈ থাকে ওকে সো ইয়াত নেক্সট কোৱেশ্চন আছে এ গ্যাস এক্সপাৰ্ট তো ইয়াত নেক্সট কোৱেশ্চন আছে এ গ্যাস এক্সাৰ্ট প্ৰেছাৰ অন দ্য ৱাল অফ এ কণ্টেইনাৰ কৈছে কি যেটো কণ্টেইনাৰত থোৱা আছে সেই কণ্টেইনাৰৰ ৱালত গেছে কি কৰে প্ৰেছাৰ এক্সাৰ্ট কৰে বুলি কৈছে তো ইয়াত কি লিখিম আমি পাৰ্টিকল অফ গ্যাস মুভ ৰেন্ডমলি ঠিক আছে পাৰ্টিকল অফ গ্যাস মুভ ৰেন্ডমলি ইন অল ডাইৰেকশনছ এট হাই স্পীড এটা আমি আগতে আমি জানো এজ এ ৰিজাল্ট পাৰ্টিকল হিটছ ইচ আদাৰ আৰু দুটা পাৰ্টিকলৰ মাজত নিজক খুন্দা-খুন্দি হৈ থাকে কলিজন হৈ থাকে ঠিক আছে সো ইচ আদাৰ এণ্ড অলসো হিটছ দ্য ৱাল অফ দ্য কণ্টেইনাৰ উইথ এ force and also এটা এই কন্টেইনার যেটো কন্টেইনার থোৱা আছে সেই কন্টেইনাৰৰ ওয়ালক হেতি তাটো খুন্দা মাৰে বুলি কৈছে সো এটো আমাৰ হল তে নেক্সট আমাৰ আছে এ উডেন টেবল শুড বি এ সলিড এটা কাঠৰ চকীটো এটা সলিড হ'ব লাগিব বুলি ক'লে আমি ৰিজনটো কি দিম আমি ৰিজনটো দিম এ উডেন টেবল হ্যাজ এ ডেফিনিট শেপ এণ্ড ভলিউম এটো আমি জানো উডেন টেবল হ্যাভ এ ডেফিনিট শেপ এণ্ড ভলিউম তাৰ ভলিউম আছে আৰু শেপো আছে ইট ইজ ভেৰি ৰিজিড এণ্ড ক্যানট বি কম্প্ৰেস আৰু উডেন টেবলটো আমি বহুত হাৰ্ড হয় আৰু ইয়াক আমি কম্প্ৰেস কৰিব নোৱাৰো that is it has characteristics of a solid তাৰপিছত এইবিলাক আমাৰ যিমানখিনি ডেফিনিট শেপ এণ্ড ভলিউম হোল ৰিজিড হয় কম্প্ৰেস কৰিব নোৱাৰো এইবিলাক আমাৰ সলিডৰ ক্যাৰেক্টাৰছ হয় সেই কাৰণে আমি কি বুলি ক'ব পাৰিম hence a wooden table should be called a solid so our next question we can easily move our hand in air but to do the same through solid block of wood we need a karate expert মানে কি কৈছে আমি ইজিলি বতাহতে আমি ইজিলি এনেকে হাতবিলাক আমি মুভ কৰিব পাৰো কিন্তু এটা সলিডৰ মাজৰ পৰা আমি মুভ কৰিবলৈ হলে এটা এক্সপার্ট মানুহ লাগিব ঠিক আছে তো ইয়াত আমি কেনেকৈ লিখিম পাৰ্টিকলছ অফ এয়াৰ হ্যাভ এ লাৰ্জ স্পেস বিটুইন দেম আমাৰ এয়াৰৰ পাৰ্টিকলছৰ মাজত বহুত গ্যাপ থাকে আমি পইছো আগৰে ইয়াত এটা পাৰ্টিকুলাৰ এটা বহুত গ্যাপ থাকে আমাৰ এয়াৰৰ মাজত সো অন দা আদাৰ হ্যান্ড উড হ্যাজ এ লিটল স্পেস বিটুইন ইটস পাৰ্টিকুলাৰ উডটো আমি জানো যে এইটো সলিড বস্তু হয় তো ইহঁতৰ মাজৰ কি আছে ডিসটেন্সটো কম হয় পাৰ্টিকলছ বিলাকৰ মাজৰ ডিসটেন্সটো কম হয় অলসো ইট ইজ ৰিজিড আৰু এটা ই কি হয় এটা ৰিজিডু হয় এটো কলো আমি ফৰ দিস ৰিজন উই ক্যান ইজিলি মুভ আওয়ার হ্যান্ড ইন এয়ার ফর দিস ৰিজন উই ক্যান আমি কি কৈছে যে পাৰ্টিকলছ অফ এয়ার হ্যাভ এ লাৰ্জ স্পেস বিটুইন দেম অন দা আদাৰ হ্যান্ড উড হ্যাজ এ লিটল স্পেস বিটুইন দেম অলসো ইট ইজ এ রিজিড উড টু আমাৰ ৰিজিডু হয় ফর দিস ৰিজন উই ক্যান ইজিলি মুভ আওয়ার হ্যান্ড ইন এয়ার হেকাৰণে আমি এয়াৰত স্পেস থকাৰ কাৰণে আমি ইজিলি হ্যান্ডটো মুভ কৰিব পাৰো বাট টু ডু দা সেম থ্ৰু এ সলিড ব্লক আমি এটা সলিড ব্লকৰ মাজেৰে যদি আমি হাত পাৰ কৰিব লগা আমি ভাঙিব লগা হয় তেনেহলে আমি কি হ'ব এটা কাৰাটে এক্সপার্ট লাগিব হি টেকনিক লগাই মেলি তাৰ পৰা ভাঙি পেলাব সো এটা আমাৰ কোৱেশ্চন নম্বৰ 4 আছে liquid generally have lower density as compared to the solid but you must have observed that ice float in water find out why it বহুত important question হয় liquid generally have lower density as compared to solid কৈ আমাৰ liquidৰ কি হয় density টো কম হয় ঠিক আছে mass per unit volume to amar kom hoy ki hor liquid or solid koi but you must have observed that ice float on water jodi ami borofor tukura pani upor thoi diu tenhale eto float koribo thik ase yar karon tu ki hobo eto ama etia pohim ami etia bisarim thik ase etia ami sam though ice is a solid it has a large number of empty spaces between its particle amar jitu ice hoy ice to ami dekhibolo solid pau kintu tar jodi internally ami jodi structure so to structure ot amar particles hoy amar ice or particles bilakor majot kise eta space empty space ase mane thik ase eta empty space ase to
these spaces are larger as compared to the space present between the particles of water আৰু waterটো এটা লিকুইড ষ্টেট হয় তো লিকুইড ষ্টেটৰ মাজত অলপ সলিডতকৈ অলপ বেছি কি থাকে স্পেচ থাকে লিকুইডতটো স্পেচ নাথাকে সেইটো কাৰণে এইটো বেছি ডেন্স হ'ব লাগে কিন্তু আমাৰ কি হয় লিকুইডত যিমান স্পেচ আছে সেই স্পেচতকৈ আমাৰ আইসৰ ক্ষেত্ৰত অলপ বেছি স্পেচ আছে মানে বেছিক আইস আছে সো thus the volume of the ice greater than the water volume আৰু আমাৰ 1 লিটাৰ পানী আমি যদি বৰফ কৰি তাৰ ভলিউম যিমান হ'ব আৰু 1 লিটাৰ পানী যদি চাওঁ আমাৰ পিছত কি হ'ব আইসৰ ভলিউমটো বেছি হ'ব ঠিক আছে so thus the volume of the ice greater than the water hence the density of the ice is less than the water তাৰপিছত আমি এটা গম পাবো যে ভলিউমটো বেছি হৈছে মানে তাত কি আছে একে সমান বস্তু আছিল একে সমান কি আছিল ভলিউম আছিল আগতে এতিয়া এই সলিডলৈ কনভাৰ্ট কৰোতে এটা ভলিউমটো বাঢ়ি গ'ল মানে তাৰ ভিতৰত কি আছে স্পেচ থাকিলে ডেন্সিটিটো কম হ'ল thus a substance with lower density than water can float on a substance with lower density than water can float on water আৰু waterতকৈ কমতি ডেন্সিটি থকা লো ডেন্সিটি থকা বস্তুটো সদায় water ওপৰত কি হয় ফ্লোট কৰে উপঙি থাকে therefore ice float on water হেকানে ice waterত ফ্লো কৰে ঠিক আছে এটো ইম্পৰ্টেন্ট হয় এটো তোমালোকে ভালকে চাবা দিস ইজ ইম্পৰ্টেন্ট সো এতিয়া আমাৰ নেক্সট আছে পেজ নম্বৰ 9 ত কনভার্ট দ্য ফলোইং টেম্পারেচার টু দ্য সেলসিয়াস স্কেল তো এতিয়া আমি ইয়াৰ আগতে আমি জানিলো আমাৰ টেম্পারেচাৰৰ আমাৰ ইউনিটটো আমাৰ তিনটা ধৰণ আছে সেলসিয়াস ফাৰেনহাইট আৰু কেলভিন তো এতিয়া আমাক লাগে সেলসিয়াস আৰু কেলভিনৰ ওপৰত ঠিক আছে সো আৰু আমি ইয়াত জানিব লাগে যে 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে হৈছে 273.16 কেলভিন ঠিক আছে 273.16 কেলভিন 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে এইটো আমি ইউজ কৰিম আৰু আমি এপ্ৰক্সিমেটলি 273 বুলিয়ে আমি ধৰিলো ঠিক আছে সো এতিয়া আছে আমাৰ ইয়াত দিয়া আছে 300 কেলভিনটো আমি সেন্টিগ্ৰেডত কনভার্ট কৰিব লাগে তো আমি সেন্টিগ্ৰেড ইকুয়াল টু আমি ডাইৰেক্টলি লিখি দিম কেলভিন মাইনাস জিটো দিছে ঠিক আছে কেলভিন জিটো দিছে তাৰ মাইনাস 273 কেলভিনৰ পৰা যিমান কেলভিন দিছে তাৰ পৰা 273 যদি আমি মাইনাস কৰিলো তেনে আমি সেন্টিগ্ৰেড পাই যাম সো 300 দিছে 300 ৰ পৰা 273 মাইনাস কৰিলো 27 ডিগ্ৰী সেন্টিগ্ৰেড আমি আনসাৰটো পালো ঠিক আছে তো তাৰ পিছত নেক্সট আমাৰ আছে 573 কেলভিন 573 কেলভিনক আমি সেন্টিগ্ৰেডত আমি কনভার্ট কৰিব লাগে এতিয়া আমাৰ দিয়া আছে জি কেলভিন মাইনাস 273 কেলভিন টু 573 তাৰ পৰা 270 মাইনাস কৰিলো 300 এটো কেলভিন নহয় এটো ডিগ্ৰী সেন্টিগ্ৰেড হ'ব ঠিক আছে এটো wrongly টাইপ হৈছে 300 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব এর আনসারটো এতিয়া আমাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 2 লিখা আছে what is the physical state of matter at এটো matter নহয় ইয়াত water হ'ব লাগিছিল ঠিক আছে water physical state সুধিছে কিমান 250 ডিগ্ৰী সেন্টিগ্ৰেড 250 ডিগ্ৰী সেন্টিগ্ৰেডৰ waterৰ state টো কি থাকিব বুলি কৈছে ইয়াত আমি লিখিব পাৰিম তো water at 250 ডিগ্ৰী সেন্টিগ্ৰেড exists in gaseous state আমি জানো যে 100 ৰ ওপৰত আমাৰ যিমান টেম্পাৰেচাৰ থাকিব তাত আমাৰ কি থাকে waterটো gaseous stateত থাকে ঠিক আছে সো এতিয়া আছে আমাৰ 100 ডিগ্ৰী সেন্টিগ্ৰেড লিখা আছে at 100 ডিগ্ৰী সেন্টিগ্ৰেড water exists in both liquid state as well as the gaseous state liquid আৰু gas দুটাতে থাকিব ঠিক আছে at this temperature after getting the heat equal to the latent heat of vaporization water start change from liquid state to gaseous state তো দুটা স্টেটে থাকে আমাৰ লগে লগে 100 হোৱাৰ লগে লগে গোটেইখিনিটো ভেপাৰ হৈ না যায় সো আধা খিনি ওয়াটাৰৰ পৰা ভেপাৰ হ'বলৈ স্টাৰ্ট কৰে আৰু ঠিক আছে সো এটো আছিল আমাৰ 100 ডিগ্ৰী সেন্টিগ্ৰেডত এতিয়া কোৱেশ্চন নম্বৰ 3 দিয়া আছে for any substance why does the temperature remain constant during the change of state ঠিক আছে এটা সাবস্টেন্স টু তাৰ এটা স্টেটৰ পৰা বেলেগ এটা স্টেটলৈ চেঞ্জ হওঁতে টেম্পাৰেচাৰটো কেলে কনস্ট্যান্ট হৈ থাকে হেতু দিছে ঠিক আছে during a change of state the temperature remain constant this is because all the heat supplied to increase the temperature is utilized temperature increase কৰিব কাৰণে যিমান হিট আমি ইউটিলাইজ কৰিছো ঠিক আছে is utilized as latent heat যিমান টেম্পারেচার আমি ইনক্রিজ কৰিছিলো হিটটো দিছিলো টেম্পারেচারটো ইনক্রিজ কৰিব কাৰণে যিমান হিট দিছিলো সেই হিটখিনি কি হৈছে এজ এ latent heat হিচাপে ইউটিলাইজ হৈছে in changing state by overcoming the force of attraction between the particles at particles বিলাকৰ force of attraction ৰ কাৰণে overcome কৰিবৰ কাৰণে কি হৈছে এই হিটখিনি ইনক্রিজ হৈছে therefore the heat does not contribute in increasing the temperature of the
সারফেস সেইকাৰণে টেম্পারেচাৰটো ইনক্ৰিজ নহয় যেতিয়া কি হয় ষ্টেটটো কি হয় চেঞ্জ হৈ থাকে এতিয়া লিকুইডৰ পৰা গেছেছ যেতিয়া হৈ থাকে তে লিকুইডৰ পাৰ্টিকলছ বিলাকৰ ফোর্স অফ অ্যাট্রাকশনটো ওভাৰকাম কৰিবৰ কাৰণে হেইটো এংগেজ হৈ থাকে সেইকাৰণে টেম্পারেচাৰটো ইনক্ৰিজ নহয় So, এতিয়া আমাৰ question number 4 লিখা আছে suggest a method to liquefy atmospheric gas ক liquefy কৰিব কাৰণে এটা method suggest কৰিব আছে ইয়াত আছে atmospheric gas can be liquefied by applying pressure and lowering the temperature pressure increase কৰি মেলি আৰু temperature টো lower কৰি দিলে আমাৰ কি হৈ যাব liquefy হৈ যাব ঠিক আছে gas টো liquefy হৈ যাব এতিয়া আছে আমাৰ page number 10 or questions The first question is why does a desert cooler better on hot dry day? Hot dry day desert cooler to kele bhalke kaam kore boli koise. In desert cooler, the water inside it is made to evaporate. This leads to absorption of energy from surroundings, thereby cooling of surroundings. Evaporation depends on the amount of water vapor present in air. If the amount of water vapor present in air is less, then the evaporation is more. On the hot dry day, the amount of water vapor present inside the desert cooler evaporates more. That's why a desert cooler cools better on a hot dry day. So, at কোৱা আছে যে hot dry day আমাৰ desert cooler কেলে ভালকে কাম কৰে বুলি কৈছে in desert cooler the water inside it made to evaporate তো তাত desert cooler ভিতৰত water থাকে already সেই water to evaporation হ'বৰ কাৰণে আছে this is lead to absorption of energy from surroundings আৰু এই যেতিয়া আমাৰ evaporation হয় surroundings to আমাৰ cool হয় ঠিক আছে they were cooling the surroundings evaporation depends on the amount of water vapor evaporation to কিহৰ ওপৰত ডিপেন্ড কৰিব কিমান amount of water vapor present আছে তো water vapor present মানে হৈছে humidity to humidity ওপৰত আমাৰ evaporation to effect কৰে বুলি কৈছো যদি humidity বেছ হয় তেনে বেছি হয় ইনক্ৰিজ হয় তেনে evaporation to decrease হয় হেতু আমি জানো আগত আমি পঢ়ি আহিছো ইয়াত কি কৈছে evaporation depends on the amount of water vapor present in air if the amount of water vapor present in air is less then the evaporation is more যদি অলৰেডি যদি আমাৰ evaporation কি water vapor to যদি আমাৰ airত আছে তেনেহলে evaporation to আমাৰ কম হ'ব কিন্তু যদি water vapor to যদি কম আছে তেনেহলে evaporation to more হ'ব ইয়াত লিখা আছে if less then more ঠিক আছে evaporation on hot dry day the amount of water vapor present inside the desert cooler evaporates more আৰু hot dry day কি আছে কৈছে water vapor present inside the desert cooler evaporates more desert cooler ভিতৰত থকা water vapor খিনি বেছিকে evaporate হৈ থাকে that's why the desert cooler cools better on a hot dry day দিনাখনত আমাৰ কি হয় বেছিকে evaporates হয় বুলি কৈছে সেইকাৰণে ভালকে কুল কৰে তাৰপিছত question number 2 আছে how does water kept in an earthen pot become cool during summers ঠিক আছে তো আমাৰ মাটকা earthen potৰ আমাৰ তাত সামাৰ্সৰ দিনটো আমাৰ যদি পানী থওঁ তেনেহলে এটো কেলে ঠাণ্ডা হৈ থাকে কুল হৈ থাকে বুলি কৈছে তাৰ আনসাৰটো ইয়াত আমি আছে there are some pores in an earthen pot through which the liquid inside the pot evaporates আমাৰ earthen potৰ আমাৰ কি আছে সৰু pores আছে আমাৰ earthen potৰে ঠিক আছে সারফেসতে this evaporation makes the water inside the pot cool তো এতিয়া আমাৰ এই যেটো আমাৰ pores খিনি আছিল সেই পোৰৰ পৰা কি হয় আমাৰ evaporation হৈ থাকে ঠিক আছে সৰু ফুটাৰ পৰা evaporation হৈ থাকে this evaporation makes the water inside the pot cool আৰু এই evaporation টোৱে ভিতৰত থকা পানীটো কুল কৰে আমি জানো evaporation হলে সাৰাউন্ডিংস টো কি হয় cool হয় this is why water kept in an earthen pot becomes cool during the summer day আৰু যিমান গৰম হ'ব ইমান evaporation যিমান টেম্পারেচার ইনক্রিজ হ'ব ইমানে evaporation হ'ব আৰু যিমান evaporation হ'ব ইমান cool হ'ব সো হেকানে cool হৈ থাকে So, the question number 3 is why does our palm feel cold when we put some acetone or petrol or perfume on it? তো ইয়াত কি কৈছে যে আমি যেতিয়া আমাৰ হাতত ঠিক আছে আমাৰ হাতত আমি যেতিয়া এচিটন বা পেট্ৰল দিও তেতিয়া আমাৰ হাতত কেলে ঠাণ্ডা অনুভৱ হয় বুলি কৈছে সো ইয়াত আমি আছে when we put acetone or petrol or perfume on our palm it evaporates evaporation হয় during evaporation particle of the liquid absorb energy from the surroundings of the surface of the palm to compensate for the loss of energy তো কি কৈছে যেতিয়া আমাৰ এচিটন পারফিউম বা আমাৰ পেট্ৰল হাতত পৰে তেতিয়া কি হয় ইভাপোৰেট হয় আৰু ইভাপোৰেট হলে কি কৰিব এই লিকুইড খিনি যে এনাৰ্জি আমাৰ সাৰাউন্ডিংছৰ পৰা এনাৰ্জি লব আৰু
পাম্পটো কম্পেনচেট কৰিব এনাৰ্জি যিটো লছ হৈছে ঠিক আছে তাৰ কাৰণে কম্পেনচেট কৰি থাকিব মেকিং দ্য সাৰাউণ্ডিংছ কুল যেতিয়া আমি কৈছোঁ যে ইভাপৰেশ্যন হওঁতে সাৰাউণ্ডিংছটো কুল হ'ব তো সেইকাৰণে যেতিয়া আমাৰ এই পাৰফিউম এচিটন বা আমাৰ পেট্ৰল দিয়া হয় সিহঁতি কি হয় ইভাপৰেট সোনকালে হয় কাৰণ সিহঁতি এটা ভলেটাইল সলিউশ্যন হয় সোনকালে সিহঁতি কি হয় ইভাপৰেট হৈ যায় চ' ইভাপৰেশ্যন হওঁতে ৱাটাৰটো কি সাৰাউণ্ডিংছটো কি হয় কুল হয় সেইকাৰণে হেন্স আৱাৰ পাম্প ফিলছ cold when we put some acetone or petrol or perfume on it. So the next question আছে so এতিয়া আমাৰ question number 4 ত দিয়া আছে why are we able to sip hot tea or milk faster from saucer than a cup আচ্ছা এটা কাপ বা এটা প্লেটত কাপতকৈ আমি এটা প্লেটত কেলে সহজে আমি এটা গৰম চাহ বা মিল্ক আমি খাব পাৰোঁ সেইটো সুধিছে ঠিক আছে তো এ লিকুইড হেজ এ লাৰ্জাৰ সাৰফেচ এৰিয়া ইন এ saucer দেন কাপ আমাৰ প্লেটত আমাৰ বেছি সাৰফেচ এৰিয়া আছে কাপতকৈ ফৰ দিছ ৰিজন উই আৰ এবল টু চিপ হট টি অৰ মিল্ক ফাষ্টাৰ ফ্ৰম এ saucer দেন এ কাপ সেইকাৰণে আমি saucerৰ পৰা আমি ইজিলি আমি মিল্ক বা টি গৰম টি আমি খাব পাৰোঁ চিপ কৰিব পাৰোঁ তো ইয়াৰ মেইন ৰিজনটো হৈছে যে আমাৰ যিমান সাৰফেচ এৰিয়া ঠিক আছে সাৰফেচ এৰিয়া বেছি হ'লে আমাৰ ইভাপৰেশ্যনটো সোনকালে হয় বুলি আমি ফেক্টৰছত পঢ়িছিলোঁ ফেক্টৰ ইফেক্টিং ইভাপৰেশ্যনত তো আমাৰ saucerত কি হৈছে তাৰ সাৰফেচ এৰিয়াটো বেছি হয় ঠিক আছে saucerটোৰ সাৰফেচ এৰিয়াটো বেছি হয় কিন্তু আমাৰ কাপত কি হয় কম হয় ইমানটোৱে আছে কিন্তু saucerত ইমান আছে তো ইভাপৰেশ্যন ইয়াত মোৰ হ'ব ইয়াত কম হ'ব ঠিক আছে চ' সেইকাৰণে আমি ইজিলি আমি চিপ কৰিব পাৰোঁ saucerৰ পৰা Question number 5 ত দিয়া আছে what type of clothes should we wear in summers আমি সামাৰত কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লাগে সেইটো কৈছে সো ইয়াত আছে we should wear cotton clothes in our summer আমি summers আমি কৈছে কটনৰ ক্লথ পিন্ধিব লাগে সামাৰত during summers we sweat more যেতিয়া গৰম কালত আমাৰ কি হয় সামাৰত আমাৰ কি হয় বেছিকৈ sweating হয় on the other hand cotton is a good absorber of water আৰু কটনে কি কৰে ভালকে ইজিলি ওয়াটাৰ এবজৰ্ব কৰিব পাৰে thus it absorbs sweat from our body and expose the liquid to the atmosphere আৰু আমাৰ কটন কাপোৰে কি কৰে আমাৰ এই যিখিনি sweatখিনি আছিল হেতি এবজৰ্ব কৰিব আৰু এবজৰ্ব কৰি মেলি কি কৰিব এটমস্ফিয়াৰত এক্সপোজ কৰি দিব মেকিং ইভাপৰেশ্যন ফাস্টাৰ আৰু কি কৰিব এক্সপোজ কেনে কৰিব ইভাপৰেট কৰি মেলি ঠিক আছে ডিউৰিং দিস ইভাপৰেশ্যন পাৰ্টিকল অন দ্য সাৰফেচ অফ দ্য লিকুইড গেইন এনাৰ্জি ফ্ৰম দ্য বডি ঠিক আছে যেতিয়া আমাৰ আমি পঢ়িছোঁ যে ইভাপৰেশ্যন যেতিয়া হয় তেতিয়া সাৰাউণ্ডিংছৰ পৰা সাৰফেচত কি কৰে সিহঁতি এনাৰ্জি গেইন যেতিয়া কৰিব তেতিয়া কি হয় কুল এটা ঠাণ্ডা এটা কুলনেছ এটা হেৰি কৰিব বনাব ঠিক আছে যেতিয়া ইভাপৰেশ্যন এটা কুলনেছ এটা থাকে চ' ফ্ৰম আৱাৰ বডি সাৰফেচ মেকিং দ্য বডি কুল আৰু সেই ইভাপৰেশ্যন হোৱাৰ কাৰণে আমাৰ বডিটো কুল হয় ঠিক আছে যেতিয়া আমাৰ কটন ক্লথছে বেছিকৈ পানী এবজৰ্ব কৰে আৰু ঠিক তেনেকৈ আমাৰ স্ৱেটো এবজৰ্ব কৰিব তো স্ৱেটো বেছিকৈ ইভাপৰেট হ'ব সোনকালে ইভাপৰেট কৰিব ফাষ্টাৰ কৰিব তেতিয়া আমাৰ কি হৈছে আমাৰ সাৰফেচটো আমাৰ কাপোৰটো ঠাণ্ডা হৈ থাকে চ' আমি গৰম কালত আমি কটনৰ কাপোৰ পিন্ধিলে আমাক ঠাণ্ডা অনুভৱ হয় অলপ আৰু ৰিলিফ হয় আৰু গৰম নহয় চ' এইখিনি আছিলে আমাৰ ইনটেক্স কুৱেশ্যনছ চ' যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব আৱাৰ চেনেল শ্বেয়াৰ দিছ ভিডিঅ' টু ইউৰ ফ্ৰেণ্ডছ এণ্ড ডু নট ফৰগেট টু লাইক দিছ ভিডিঅ' we will discuss the exercise question also in our next video so till then take care আমি next video আকৌ লগ পাম